ডায়েবেটিছৰ পৰা ৰক্তচাপ নিয়ন্ত্ৰণলৈকে উপকাৰী এইবিধ ফল ডিমৰু। সাধাৰণ বুলি ভবা ডিমৰুৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু জানেনে? আমি সাধাৰণ বুলি ভবা ডিমৰুৱে ভাল কৰিব পাৰে অসাধাৰণ ৰোগ। জানো আহক এইবিধ ডিমৰু ফলৰ উপকাৰী গুণসমূহ বাৰু কি কি? সুস্থ হৈ থাকিবলৈ কেৱল ৰুটি বা শাক পাচলি নহয়, আন বস্তু খোৱাটো জৰুৰী। ইয়াত আমি আপোনালোকক জনাবলৈ ওলাইছো এনে এবিধ ফলৰ বিষয়ে যাৰ অনেক স্বাস্থ্য উপকাৰিতা আছে। জানো আহক এই ফলবিধনো কি আৰু ইয়াৰ কিছু উপকাৰিতা। আমি সকলোৱে জানো যে ফল আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী। ফলে আমাৰ শৰীৰটো সজীৱ কৰি ৰাখে তথা বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। ডিমৰু বহু স্বাস্থ্যজনিত সমস্যাৰ উপায় হৈছে ডিমৰু। বহুলোকে হয়তো এইবিধ ফলৰ সোৱাদ এতিয়াও লোৱা নাই, কিন্তু এই প্ৰতিবেদনত উল্লেখিত লাভালাভসমূহ জানিলে আপুনি হয়তো এইবিধ ফল নোখোৱাকৈ থাকিব নোৱাৰিব। তেনেহলে জানো আহক ডিমৰুৰ লাভালাভৰ বিষয়ে। বিশেষজ্ঞসকলে কয় যে ডিমৰুৰ এনে গুণকাৰী ফল যিয়ে ডায়েবেটিছ ৰোগীৰ বাবে অতি উপকাৰী। ডায়েবেটিছ নিয়ন্ত্ৰণত ডিমৰু পাতৰ চাহ অতি ফলপ্ৰসূ। ইয়াক খালে বা পান কৰিলে শৰীৰত ব্লাড ছুগাৰৰ মাত্ৰা ঠিকেই থাকে। ডিমৰুত প্ৰটিন, উৰ্জা, কাৰ্বহাইড্ৰেট, কেলছিয়াম, ফছফৰাছ, পটাছিয়াম, ফলেট, মেগনেছিয়াম আদি উপাদান থাকে। যদি আপুনি ইয়াক দৈনিকভাৱে গ্ৰহণ কৰে তেন্তে ই হাই বিপি নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। প্ৰতিদিনে খালী পেটত তিয়াই থোৱা ডিমৰু আৰু ইয়াৰ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। পুষ্টিবিদৰ মতে ডিমৰুত আহৰ পৰিমাণ অতি বেছি, যাৰ বাবে হজম শক্তি ঠিকেই থাকে। এণ্টিঅক্সিডেণ্ট গুণেৰে সমৃদ্ধ ডিমৰুত সুৰক্ষামূলক এণ্টিঅক্সিডেণ্ট গুণো আছে যি শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে।